নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 16 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। অবৈধ বেদখল নকৰিব, উচ্ছেদিতৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। অবৈধ বেদখলক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। আন এটা খবৰ হৈছে উচ্ছেদৰ যুঁজখন কোনো পৰ্যায় সহজ নহয়, ৰাজনৈতিক চাপত চলা এয়া এক যুদ্ধ। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উচ্ছেদক লৈ এটাৰ পাছত আন এটা বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাজনৈতিক হেঁচাৰ বাবেই বনাঞ্চল ভৰি পৰিছিল বেদখলকাৰীয়ে। এবাৰ ভোটৰ স্বাৰ্থত একাংশ ৰাজনৈতিক দলে মানুহ আনিছিল নিজৰ সমষ্টিলৈ। ৰাজনৈতিক হস্তক্ষেপৰ বাবেই চৰকাৰী আঁচনিও আনি দিছিল সেইসকল নেতাই। কংগ্ৰেছৰ দিনত এজন বন বিষয়াই গোৱালপাৰাত অন্য জিলাৰ পৰা মানুহ বহাইছিল গোৱালপাৰাত। গতিকে এই যুঁজখন ইমান সহজ নহয়, লাহে লাহে চলিব, জোৰদাৰ হিচাপত চলিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে এই যুদ্ধখন ইমান সহজ নহয়, এনে বহুত বিষয়া কৰ্মীও আছে যিয়ে উচ্ছেদ কৰিবলৈ অসুবিধাত পৰে। চৰকাৰী আমোলা বিষয়াই যদি ৰাজ্যত হিতৰ বাবে কাম নকৰে ই অত্যন্ত দুখজনক। বিজেপি চৰকাৰ থকালৈকে স্থবিৰ নহয় এই যুঁজখন, বৰঞ্চ অধিক তীব্ৰতৰ আৰু তথ্যভিত্তিক হ'ব এই যুঁজখন। তথ্যভিত্তিকহে চলিব এই যুঁজখন। যিমান বেদখলকাৰী বৃদ্ধি পাইছে ইয়াৰ মূলতেই একোটা স্বাৰ্থ জড়িত থাকে একাংশৰ। গতিকে কেৱল উচ্ছেদ চলালেই নহ'ব, পলিয়ে পোখাই উঠাব লাগিব এইসকল বেদখলকাৰী। ৰাজনৈতিক হেঁচাৰ বাবেই বনাঞ্চল ভৰি পৰিছিল বেদখলকাৰীয়ে। এটাৰ পিছত আন এটা মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ উচ্ছেদক লৈ পুনৰ উত্তপ্ত পৰিস্থিতি। এইবাৰ হাতুৰা পৰিছে এইবাৰ মন্দিৰৰ চৌহদত। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদক লৈ পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত। এবাৰ খুদ মন্দিৰৰ চৌহদত উচ্ছেদ চলাবলৈ গৈ বিমূৰত পৰিছে আৰক্ষীক বাধা দিবলৈ চেষ্টা চলাইছে একাংশ লোকে। আৰক্ষীক বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে। আয়ুষ্মান আৰোগ্যৰ মন্দিৰৰ মাটি উচ্ছেদ কৰিবলৈ যোৱা প্ৰশাসনক বাধা প্ৰদান কৰা হৈছে। মন্দিৰ প্ৰাংগণত একাংশ লোকে অবৈধভাৱে সাজিছিল ঘৰ। স্বাস্থ্য বিভাগৰ ভূমি বেদখল কৰি গঢ়ি তুলিছিল প্ৰকাণ্ড অট্টালিকা। স্বাস্থ্য বিভাগে জাননী দিয়াৰ পাছতো ঘৰ খালী কৰা নাছিল বেদখলকাৰীয়ে। অৱশেষত মন্দিৰৰ ভূমি বেদখল কৰা পৰিয়ালৰ ওপৰত পৰিছে প্ৰশাসনৰ বুলডোজাৰৰ কোব। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে গোৱালপাৰাৰ উচ্ছেদৰ নতুন তালিকা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰাক্ষসিনীৰ উপৰিও এবাৰ দহিকঠাত সংৰক্ষিত বনাঞ্চলত হ'ব বৃহৎ উচ্ছেদ অভিযান। ধাৰাবাহিকভাৱে প্ৰতিদিনেই চলাইছে প্ৰশাসনে বুলডোজাৰ। গোৱালপাৰাৰ লগতেই সমগ্ৰ অসমত হ'ব উচ্ছেদ। বিধায়ক আব্দুল ৰছিদ মণ্ডলক প্ৰত্যাহ্বান জনাই উচ্ছেদৰ নতুন তালিকা ঘোষণা কৰিছে বিজেপি নেতা কাশ্যপ প্ৰকাশে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। সন্দেহজনক লোকে উজনি অসম টাৰ্গেট কৰিছে। ভয়ংকৰ ৰূপত সলনি হৈছে 10খন জিলাৰ জনগাঁথনি। ৰাজ্যৰ 63 লাখ বিঘা ভূমিত উচ্ছেদ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মাত্ৰ কেইটামান দিনৰ ভিতৰতে খালী কৰা হ'ব বহু অঞ্চল। শ লোকে এৰিব লাগিব গোৱালপাৰা। নামনি অসমৰ গোৱালপাৰাত পুনৰ চলিব প্ৰশাসনৰ বুলডোজাৰৰ কোব। কৃষ্ণাই বিদ্যাপাৰাৰ পৰা আৰম্ভ কৰি হাছিলা বিল উচ্ছেদৰ পাছত এইবাৰ ৰাক্ষসিনীত হ'ব বৃহৎ উচ্ছেদ অভিযান।
গোৱালপাৰাৰ পাইকানৰ পিছতে আকৌ আহিব বনাঞ্চল বেদখলকাৰীৰ বাবে বিপদ। বনাঞ্চলত বাস কৰি থকা হাজাৰৰো অধিক পৰিয়ালক উচ্ছেদৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন। বৃহৎ এলেকাৰ ভূমিপট্টা থকা লোকো সাৰি নাযাব এই উচ্ছেদৰ পৰা। ৰাজ্য কপোৱা উচ্ছেদৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ হৈছে আজি 1000 আমচু নেতাকৰ্মীয়ে কঁপাব দিল্লী। এটা গুৰুত্বপূৰ্ণ খবৰ, 1000 আমচু নেতাকৰ্মীয়ে আজি দিল্লী কঁপাব। দেশৰ মুছলমান সংগঠনৰ সৈতে হ'ব বৈঠক। গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদৰ বিৰুদ্ধে শক্তিশালী সংগঠনৰ পৰা সহায় বিচাৰিবলৈ দিল্লীত উপস্থিত আমচুৰ এক বৃহৎ দল। উচ্ছেদৰ বিৰুদ্ধে শক্তিশালী সংগঠনৰ পৰা সহায় বিচাৰিবলৈ দিল্লীত উপস্থিত আমচুৰ বৃহৎ দল। আজি ৰাতিপুৱাৰ লগে লগে আমচুৰ নেতাকৰ্মীয়ে দিল্লীত প্ৰদৰ্শন কৰিব শক্তি। অসমৰ মুছলমানৰ সমস্যা সমগ্ৰ ৰাষ্ট্ৰক দেখুৱাৰ হুংকাৰ। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অসমৰ গাজাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আমচুৱে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমত গাজাৰ দৰে পৰিস্থিতি সৃষ্টি কৰিছে মুখ্যমন্ত্ৰীয়ে। উচ্ছেদ বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় বিচাৰিছে আমচুৱে। ভাৰতৰ প্ৰতিখন ৰাজ্যৰ শক্তিশালী সংগঠনৰ সৈতে বিশাল ছেমিনাৰৰ আয়োজন কৰা হৈছে। আন এটা খবৰ হৈছে আৰক্ষীৰ বন্দুকৰ সন্মুখত বুকু পাতি দিম, শ্বহীদ হলেও প্ৰতিবাদ নেৰু। উচ্ছেদৰ বিৰুদ্ধে এবাৰ নেমচুৱেও গৰ্জন কৰিছে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদিতৰ সংখ্যালঘুৰ সুৰক্ষাৰ বাবে বুকু পাতি দিবলৈ চিন্তা নকৰো। শ্বহীদ হলেও স্তব্ধ নহয় এই প্ৰতিবাদ। শ্বহীদ হলেও এই প্ৰতিবাদ কোনো পৰ্যায়ে স্তব্ধ নহয়। অসম আৰক্ষীয়ে গুলি কৰক, আমি ভয় নকৰো। সহস্ৰাধিক নেমচু কৰ্মীৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে মহানগৰীৰ চচল। 24 ঘণ্টাই উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে হ'ব তীব্ৰ প্ৰতিবাদ। সৎ সাহস আছে যদি এজনক বাংলাদেশী বুলি চিনাক্ত কৰক চৰকাৰে। উচ্ছেদ কৰা প্ৰতিগৰাকীক দিব লাগিব উপযুক্ত সংস্থাপন। 1939 চনত অসমত থকা নথিও আছে উচ্ছেদিতৰ। গুৰুত্বপূৰ্ণ খবৰ, 1939 চনত অসমত থকা নথি মুখ্যমন্ত্ৰীও দিব নোৱাৰিব। নেমচুৰ সভাপতি বদৰুল ইছলামৰ তৰফৰ পৰা এই গৰ্জন কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে অসমত নিষিদ্ধ হ'ব নেকি নেমচু। নেমচুৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে এবাৰ দিলীপ শইকীয়াই। গুৰুত্বপূৰ্ণ খবৰ, অসমত নিষিদ্ধ হ'ব নেকি নেমচু। অসমত সম্পূৰ্ণৰূপে নেমচুক নিষিদ্ধ কৰাৰ দাবী বিজেপিৰ সভাপতি। অসম কঁপাব, দিল্লী কঁপাব, এইবোৰ গৰ্জন দি কোনো ধৰণৰ লাভ নাই। দিলীপ শইকীয়াই মন্তব্য কৰিছে, অসমীয়াৰ প্ৰতি ভাবুকি অনা সকলক নিষিদ্ধ কৰিব লাগে। সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আনিছে নেমচুৱে। গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদ কাৰ্যত সমৰ্থনত উলিওৱা ৰেলীত দিলীপ শইকীয়াৰ এইদৰে হুংকাৰ। এবাৰ যোৰহাটত বিশাল ৰেলী। খেদক মিয়া খেদক। মিয়া দেখিবলৈ ৰাজপথত ৰেলী, মিয়া খেদিবলৈ ৰাজপথত ৰেলী উলিওৱা হৈছে। মিয়া খেদিবলৈ ৰাজপথত বিশাল ৰেলী। যোৰহাটত বিজেপিৰ ধন্যবাদ জ্ঞাপন কাৰ্যসূচী। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, খিলঞ্জীয়া লোকৰ অধিকাৰ যাতে অসমীয়াৰ হাতত অনন্তকাললৈ থাকি যায়। আধ্যাত্মিক, ঐতিহাসিক, ভৌগোলিক গুৰুত্বপূৰ্ণ স্থানসমূহক যাতে বেদখল মুক্ত কৰিব পাৰে। উচ্ছেদৰ সমৰ্থনত ৰাজ্যজুৰি ওলাই আহিছে হাজাৰ হাজাৰ লোক। উচ্ছেদক সমৰ্থন কৰি শ শ লোকৰ শোভাযাত্ৰা দেখিবলৈ পোৱা গৈছে। বেদখলকাৰীক উচ্ছেদ কৰিবই লাগিব। খিলঞ্জীয়া লোক একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সমৰ্থন জনাইছে। খিলঞ্জীয়া লোক একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন, মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই বেদখলকাৰীৰ বিৰুদ্ধে একত্ৰিত হৈ পৰিছে খিলঞ্জীয়া।